আলোক প্ৰভঞ্জন ছ'চাইটিৰ উদ্যোগত প্ৰকাশ হোৱা দৈনন্দিন বাৰ্তা কাকতখনে অসমৰ সংবাদ জগতত ইতিমধ্যে সগৌৰৱেৰে ১৫টা বৰ্ষ অতিক্ৰম কৰিলে। ১৫টা বৰ্ষ অতিক্ৰম কৰাৰ এই গৌৰৱোজ্জ্বল ক্ষণত আমি কাকতখনৰ লগত জড়িত সমূহ কৰ্মকৰ্তা, সাংবাদিকবৃন্দ, লেখক লেখিকাসকল, কাকতখনৰ প্ৰকাশক, সম্পাদক, কাৰ্যবাহী সম্পাদক, বিতৰক, এজেণ্ট প্ৰমুখ্যে সকলোকে আমি এগৰাকী অসমৰ সচেতন ব্যক্তি হিচাপে সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া দৈনন্দিন বাৰ্তা কাকতৰ এই যি ১৫ বছৰীয়া অতিক্ৰম কৰা যাত্ৰাৰ শুভক্ষণ, এই শুভক্ষণত সকলোকে উপস্থিত হ'বলৈ আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ। আশা কৰিছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এই দৈনন্দিন বাৰ্তা কাকতখনে অসমৰ সংবাদ সেৱাৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰিব। ইতিমধ্যে কাকতখনে অসমৰ নতুন প্ৰজন্মৰ এদল লেখক লেখিকাৰ সৃষ্টি কৰিছে। অসমত এদল নতুন সংবাদশীল জন্ম দি কাকতখনে অসমৰ জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়াইছে। এই সুযোগতে আমি কাকতখনৰ লগত জড়িত সমূহ ব্যক্তিক আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা পুনৰবাৰ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আশা কৰিছোঁ দৈনন্দিন বাৰ্তা কাকতখন পঢ়ক, সকলোৱে এই কাকতখন আদৰি লওক। অসমৰ সংবাদ ক্ষেত্ৰৰ লগতে অসমৰ জাতীয় জীৱনলৈ কাকতখনে অদূৰ ভৱিষ্যতেও যাতে অনবদ্য সৃষ্টিৰাজিৰে অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰে। চিৰচেনেই মোৰ ভাষা জননীৰ বেদীত কাকতখনৰ নাম উজ্বলি থাকে, তাকেই কামনা কৰিছোঁ।